সমাগত শ্ৰী শ্ৰী কৃষ্ণৰাস মহোৎসৱ সমগ্ৰ ৰাজ্যৰ লগতে ৰহাতো ৰাসৰ আখৰা আৰম্ভ হোৱাৰ সমান্তৰালকৈ ৰহা কেন্দ্ৰীয় ৰাস উৎসৱ উদযাপন সমিতিৰ উদ্যোগত তৃতীয় বাৰ্ষিক কৃষ্ণৰাস মহোৎসৱৰ প্ৰস্তুতি আৰম্ভ কৰাৰ লগতে শুক্ৰবাৰে নাটভাগ মুকলি কৰে আৰু আখৰা আৰম্ভ কৰে। ৰহা কেন্দ্ৰীয় ৰাস মহোৎসৱ অহা 23 আৰু 24 নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰহা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ'ব। সমিতিয়ে সমূহ ৰাজ্যৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে। ৰহাৰ পৰা নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, JNKD নিউজ। পোনপ্ৰথমে ৰহা কেন্দ্ৰীয় ৰাস উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আমি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ। পোনপ্ৰথমে ইয়াৰ পাছতে আমি সমগ্ৰ অসমবাসীকে আগন্তুক ৰাস পূৰ্ণিমাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। যদিও অসমবাসী বৰ্তমান শোকত আছে, তথাপিও আমি আমাৰ পৰম্পৰা ৰক্ষা কৰিব লাগিব। সেয়েহে বিগত 2 বছৰৰ দৰে এই বছৰো ৰহা কেন্দ্ৰীয় ৰাস উৎসৱ উদযাপন সমিতিৰ উদ্যোগত অহা 23 আৰু 24 নৱেম্বৰ দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা ভাগ উলহ মালহেৰে আয়োজন কৰিবলৈ মনস্থ কৰিছোঁ। আৰু আজি সেয়েহে পৰমপিতা পৰমেশ্বৰৰ ওচৰত এখন নৈবেদ্য আগবঢ়াই আমাৰ 2 দিনৰ কাৰ্যসূচী যাতে সুকলমে পাৰ হয় আৰু মহাপুৰুষ গুৰুজনাৰ কেলিগোপাল নাটভাগ যাতে আমি সুচাৰুৰূপে সম্পন্ন কৰিব পাৰোঁ, তাৰলৈ আমি আজি আখৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছোঁ। আৰু এই কাৰ্যসূচীসমূহত সমগ্ৰ ৰহাবাসীৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। দুদিনীয়া কাৰ্যসূচী 23 নৱেম্বৰ তাৰিখে বৃহত্তৰ ৰহা অঞ্চলৰ বিশেষ যিসকল মহিলা শিল্পী, মহিলা যুৱতী, তেখেতলোকৰ দ্বাৰা কেলিগোপাল নাটভাগ মঞ্চস্থ কৰা হ'ব। আৰু 24 নৱেম্বৰ তাৰিখে অসমৰ বিভিন্ন জিলাৰ পৰা আমন্ত্ৰিত যুৱক শিল্পীসকলৰ দ্বাৰা কেলিগোপাল নাটভাগ মঞ্চস্থ কৰা হ'ব। আমাৰ 2টা দিনত এইখিনি কাৰ্যসূচী থাকিব। আৰু ইয়াৰ লগতে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো আছে। গতিকে সমূহ অনুষ্ঠানতে অসমবাসীৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ।